মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছেছ ফৰ সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ সহায় হোৱাকৈ BA 5th ছেমিষ্টাৰৰ প্ৰাচীন ভাৰতীয় আৰু মধ্য ভাৰতীয় আৰ্য ভাষাৰ ৰূপৰেখা কিতাপখনৰ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তোমালোকে মনোযোগেৰে চোৱা নাইবা বহীত লিখি ৰাখিবা। 1 নং প্ৰশ্ন, পৃথিৱীৰ সৰ্ববৃহৎ ভাষা গোষ্ঠীটোৰ নাম কি? উত্তৰ, পৃথিৱীৰ সৰ্ববৃহৎ ভাষা গোষ্ঠীটোৰ নাম ইণ্ডো-ইউৰোপীয় ভাষা। এইটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল, মানে ডাঙৰ ভাষা পৰিয়াল। 2 নং প্ৰশ্ন, ভাৰতীয় আৰ্য ভাষাক কেই ভাগত ভগাব পাৰি? উত্তৰ, ভাৰতীয় আৰ্য ভাষাক 3টা ভাগত ভগাব পাৰি, যেনে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা, নব্য ভাৰতীয় আৰ্য ভাষা। 3 নং প্ৰশ্ন, অসমীয়া ভাষা কোন প্ৰাকৃতিৰ পৰা উদ্ভৱ হোৱা? উত্তৰ, অসমীয়া ভাষা মগধী প্ৰাকৃতিৰ পৰা উদ্ভৱ হোৱা। 4 নং প্ৰশ্ন, মগধী প্ৰাকৃতিৰ পৰা উদ্ভৱ হোৱা আন ভাষাকেইটা কি কি? উত্তৰ, মগধী প্ৰাকৃতিৰ পৰা উদ্ভৱ হোৱা আন ভাষাকেইটা হ'ল অসমীয়া, বঙলা, উৰিয়া, মগহী আৰু ভোজপুৰী ভাষা। ইয়াৰ পিছত 5 নং প্ৰশ্ন, নব্য ভাৰতীয় আৰ্য ভাষাৰ পৰা সম্ভৱ অপভ্ৰংশ সাহিত্য কেইটা ভাগত ভাগ কৰা হৈছে? উত্তৰ, নব্য ভাৰতীয় আৰ্য ভাষাৰ পৰা সম্ভৱ অপভ্ৰংশৰ সাহিত্য 3টা ভাগত ভাগ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি এনেকুৱা কুৱেশ্যন এনচাৰৰ ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।